হয় যাওক সমগ্ৰ ৰাজ্য এতিয়া বানৰ কবলত পৰিছে। মই বৰ্তমান উপস্থিত আছোঁ ডিমৌ সমষ্টিৰ পানীদিহিং পক্ষী অভয়াৰণ্যৰ কাষৰীয়া অঞ্চলসমূহত আৰু কেমেৰা সহযোগীয়ে দেখুৱাব যেনিয়ে চাই তেনিয়ে এতিয়া পানীদিহিঙৰ কাষৰীয়া যি কছাৰী ভেটি এই কছাৰী ভেটি অঞ্চল এতিয়া এই যিখন গাঁও সেইখন সম্পূৰ্ণ পানীৰ তলত। গাঁৱৰ ৰাইজৰ একমাত্ৰ অহা যোৱাৰ থল হৈছে এই নাৱৰ। দেখিছে নাৱত কেনেধৰণে সকলো মহিলা পুৰুষ তেওঁলোকে এনেধৰণে অহা যোৱা কৰিবলগীয়া হৈছে। মই বাইদেউ অকণমান আপোনাৰ পৰা জানিম গাঁৱত কেনেকুৱা পানী? পানী বহুত পানী এতিয়া কেনেকৈ ৰেচন পাতি কেনেকৈ নাৱত এতিয়া কি নিবলৈ আহিছিলে? চাউল ল'লে। বাকী আপোনালোকে ৰিলিফ পাইছে নেকি? ৰিলিফ নাই পোৱা। হয় এতিয়ালৈকে কিন্তু গাঁওবাসীয়ে ৰিলিফ পোৱা নাই আৰু বিভিন্ন শিৱসাগৰ জিলা আচলতে দল আহিছে, তেওঁলোকে ভেৰিফিকেশ্যন কৰি আছে যে কোন অঞ্চলত কেনেধৰণে কিমান পানী হৈছে। আমাৰ সৈতে আছে যি ভেটেনেৰী চিকিৎসক, তেওঁলোকে এই ঠাইখিনি পৰ্যবেক্ষণ কৰিবলৈ আহিছে। আজি কেনেকুৱা দেখিছে পানী কেনেকুৱা বা আপোনালোকে গৰু ছাগলীৰ বাবে খাদ্য দৰৱ কেতিয়া যোগান ধৰিব? নমস্কাৰ, মই ডাক্তৰ দেৱানন্দ গগৈ, জিলা পশুপালন বিষয়া। এই অঞ্চলত সেই বান আক্ৰান্তৰ মই অৱস্থাৰ বুজ লৈছোঁ। দেখিছোঁ ইয়াত চাৰিওফালে পানী, চতুৰ্দিশে পানীয়ে পানী তাৰমানে। আৰু আমি অতিশয় আমাৰ বিভাগৰ ফালৰ পৰা ইয়াত পশু খাদ্যৰ যোগান ধৰাৰ ব্যৱস্থা কৰিম, আমি ঘাঁহৰ ব্যৱস্থা কৰিম। আৰু পানী কমি অহাৰ লগে লগে আমি ইয়াত পশু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি ৰাইজক সহায় সকাহ দিয়াৰ চেষ্টা কৰিম। হয় আচলতে ব্ৰহ্মপুত্ৰ, দিহিং আৰু ডিমৌ নদীৰ পানী জলপৃষ্ঠ বৃদ্ধি হোৱাৰ পাছত ডিমৌৰ বিভিন্ন অঞ্চল এতিয়া পানীত বুৰ গৈছে। আমাৰ সৈতে এই ঠাইখনৰ গাঁও প্ৰধান আছে, মই তেখেতৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম। কিন্তু তাৰ পূৰ্বে মই কেমেৰা সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। একমাত্ৰ নাৱেই এতিয়া এইসকল লোকৰ অহা যোৱাৰ মূল যি স্থল বুলি ক'ব লাগিব। তেওঁলোকে নাৱকে সাৰথি কৰি লৈ এতিয়া এটা দুৰ্গম অঞ্চললৈ তেওঁলোকে এনেধৰণে অহা যোৱা কৰিবলগীয়া হৈছে। ডিমৌৰ কেইবাটাও অঞ্চল পানীৰ তলত ইতিমধ্যে ডুব গৈছে, মই ইতিমধ্যে জনাইছোঁ। আৰু এই পানীদিহিঙৰ কাষৰীয়া যিমানসমূহ গাঁও আছে, চাৰিওফালে যিমানসমূহ গাঁও আছে, সকলোবোৰ গাঁও ইতিমধ্যে পানীৰ তলত পৰিছে। ৰাইজৰ লগতে পশুধনৰ যথেষ্টখিনি ক'ব লাগিব অসুবিধাৰ সৃষ্টি হৈছে। আৰু খাদ্যৰ পৰা মানুহৰে হওক লাগে গৰু ছাগলীয়ে হওক সকলোৰে খাদ্যৰ যথেষ্টখিনি অভাৱ হৈছে। মই গাঁও প্ৰধানৰ পৰা জানিবলৈ চেষ্টা কৰিম আপোনাৰ অন্তৰ্গত গাঁওসমূহত কিমানখন গাঁৱত এতিয়া পানী সোমাইছে? ইতিমধ্যে আমাৰ 4খন গাঁও ইতিমধ্যে জলমগ্ন হৈ গৈছে আৰু পানী আজি অকণমান ষ্টেবল পজিশ্যনত আছে। আৰু সৰহসংখ্যক মানে গাঁৱৰেই ভেটিবিলাক তল গৈছে। যদিও আৰু অন্যান্য আমাৰ মানে গৰু ম'হৰ যি মানে ইয়াত ব্যৱস্থা হৈছে, ইতিমধ্যে আমাৰ ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ পৰা আজি প্ৰতি তেওঁ মানে লেটেই হৈ গৈছে, যিটো আৰু 2-3 দিনৰ আগতে আহিব লাগিছিলে। আজি এতিয়া যি পক্ষী আমাৰ মানে গৰুবিলাকৰ যি অৱস্থা হৈ গৈছে, ইয়াত তেওঁলোকৰ মানে হেৰিটো মানে খুবেই প্ৰয়োজন আছে। এতিয়া মানুহৰ কাৰণে ৰিলিফৰ ব্যৱস্থা অলৰেডি আমি বিভাগীয় আমাৰ মানে চাৰ্কুললৈ আমি গোটেইখিনি দিছোঁ, ফটো ইতিমধ্যে মাৰি পিনি আমি দিছোঁ। আজিকালি এটা নিৰ্দিষ্ট নিয়মৰ মতেদি মানে ৰিলিফটো হয়। 30% বা 40% মানে ঘৰবিলাক সাধাৰণতে ভেটিবিলাক বুৰিব লাগিব। যেতিয়া ভেটিবিলাক বুৰি যায় তেতিয়াহে তেওঁলোকে ৰিলিফটো কৰে। ধন্যবাদ জনাইছোঁ। ইতিমধ্যে জানিছে যে এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজে যাওঁতে কিন্তু যথেষ্ট যি জনসাধাৰণৰ অৱশ্যে অসুবিধাৰ সন্মুখীন হয়। আৰু এতিয়া ডিমৌ অঞ্চলৰ বহুকেইটা অঞ্চল এনেধৰণে বানপানীৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে।